আৰু এই শুল্ক যুদ্ধৰ এতিয়া ভয়ংকৰ পৰিণাম চাকৰিৰ বজাৰখনত ইয়াৰ ভয়ংকৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই নতুন শুল্ক নীতি ঘোষণা কৰিছিল ডোনাল্ড ট্ৰাম্পে আৰু সেই শুল্ক নীতি ইতিমধ্যে কাৰ্যকৰী কৰিছে বিশেষকৈ কেইবাখনো দেশৰ সৈতে সমপৰিমাণৰ শুল্ক আৰোপৰ যে নতুন নীতি প্ৰয়োগ কৰিছে ডোনাল্ড ট্ৰাম্পে তাৰ এতিয়া ভয়ংকৰ পৰিণাম চাকৰিৰ ক্ষেত্ৰখনত দেখিবলৈ পোৱা হৈছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে ডোনাল্ড ট্ৰাম্পৰ এই শুল্ক নীতিৰ বাবে ডোনাল্ড ট্ৰাম্পৰ এই শুল্ক যুদ্ধৰ বাবে প্ৰায় 90 লাখ লোকে এতিয়া চাকৰি হেৰুৱাব অনাগত দিনত 90 লাখ লোকৰ চাকৰি জীৱনলৈ অনিশ্চয়তা নামি আহিব 90 লাখ লোকে কৰ্মসংস্থাপনহীনতাত ভুগিব আৰু ইতিমধ্যে প্ৰায় কোটিৰো অধিক লোকৰ চাকৰিৰ প্ৰতি সংশয় নামি আহিছে ডোনাল্ড ট্ৰাম্পৰ এই শুল্ক যুদ্ধৰ পৰিপ্ৰেক্ষিতত ডোনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে নতুন বাণিজ্য নীতি নতুন শুল্ক নীতি ঘোষণা কৰে আৰু সেই মৰ্মে বিশেষকৈ কেইবাখনো দেশ তাৰ মাজত ভাৰতো আছে চীন ভাৰত মেক্সিকো কানাডাকে ধৰি কেইবাখনো দেশৰ বিৰুদ্ধে নতুন শুল্ক নীতি আৰোপ কৰিছিল সমপৰিমাণৰ শুল্ক আৰোপৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল ডোনাল্ড ট্ৰাম্পে আৰু পৰৱৰ্তী সময়ছোৱাত যোৱা ফেব্ৰুৱাৰী মাহত ডোনাল্ড ট্ৰাম্পে যেতিয়া এই নীতি কাৰ্যকৰী কৰিলে বিশেষকৈ চীনৰ বিৰুদ্ধে ব্যাপক হাৰত শুল্ক আৰোপ কৰি চীনৰ সৈতে বাণিজ্য যুদ্ধ এক প্ৰত্যক্ষ বাণিজ্য যুদ্ধত যেন নামি পৰিছিল ডোনাল্ড ট্ৰাম্প তথা আমেৰিকা তাৰ পিছত চীনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আমেৰিকাই চীনৰ বিৰুদ্ধে যি যুদ্ধই নকৰক কিয় সেই যুদ্ধত যুঁজি যাম বুলি চীনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু চীন আৰু আমেৰিকাৰ মাজত চলি থকা এই বাণিজ্য যুদ্ধৰ এতিয়া প্ৰভাৱ পৰিছে দুইখন দেশতে আমেৰিকাতো ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে আমেৰিকাত বিভিন্ন সামগ্ৰীৰ এতিয়া দাম ঊৰ্ধ্বমুখী হোৱা পৰিলক্ষিত হৈছে আমেৰিকাৰ সাধাৰণ জনতাই তাৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে আৰু একে সময়তে চীনৰ ওপৰত মাধমাৰ খুধাইছে ডোনাল্ড ট্ৰাম্পৰ এই সমপৰিমাণৰ শুল্ক আৰোপ নীতিয়ে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ চীনৰ চাকৰি ক্ষেত্ৰখনত পৰা পৰিলক্ষিত হৈছে এই যে 90 লাখ চাকৰি এতিয়া হেৰুৱাৰ পথ উপক্ৰম হৈছে যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদি চোৱা হয় এফালে AI আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ যি আগ্ৰাসন সেই আগ্ৰাসনৰ বাবে বিশ্বৰ বিভিন্ন তথ্য প্ৰযুক্তিৰ কোম্পানীসমূহে বিভিন্ন লোকক চাকৰিৰ পৰা ইতিমধ্যে বৰখাস্ত কৰিছে বা চাকৰিৰ পৰা উলিয়াই দিয়া হৈছে কোম্পানীসমূহৰ পৰা উলিয়াই দিয়া হৈছে বহু লোকে চাকৰি হেৰুৱাবলগীয়া হৈছে উচ্চ শিক্ষিত বহু লোকে এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ দৌৰাত্মত চাকৰি হেৰুৱাই দিগ বিদিগ হেৰুৱাবলগীয়া হৈছে দৈনিক হাজাৰ হাজাৰ লোকে চাকৰি হেৰুৱাইছে AI আগ্ৰাসনত AI আগ্ৰাসন এনেদৰে বৃদ্ধি পাইছে যে তথ্য প্ৰযুক্তিৰ উচ্চ পৰ্যায়ৰ যি কোম্পানীসমূহ আছে সেই কোম্পানীসমূহে ইতিমধ্যে ছাটাই অভিযান আৰম্ভ কৰিছে তাৰ প্ৰভাৱ ইতিমধ্যে সমগ্ৰ বিশ্বত পৰা পৰিলক্ষিত হৈছে গতিকে AI আগ্ৰাসনৰ সমান্তৰালকৈ চীন আৰু আমেৰিকাৰ মাজৰ এই শুল্ক যুদ্ধৰ ভয়ংকৰ পৰিণাম এই মুহূৰ্তত চাকৰি ক্ষেত্ৰখনত পৰা পৰিলক্ষিত হৈছে তাৰ কুফল এই বাণিজ্যিক যুদ্ধৰ কুফল এতিয়া বিশেষকৈ চীনা নাগৰিকেও ভুগিবলৈ আৰম্ভ কৰিছে চীনৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিছে কেইবাটাও সংস্থাই প্ৰতিবেদন প্ৰকাশ কৰিছে কেইবাটাও সংস্থাই এই মুহূৰ্তত বা এই বিষয়টোৰ ওপৰত বিশেষভাৱে প্ৰতিবেদন প্ৰকাশ কৰিছে আৰু এই প্ৰতিবেদন অনুসৰি দুইখন দেশৰ মাজৰ যি শুল্ক যুদ্ধ চলি আছে আৰু বৰ্তমানৰ দৰে যদি এই শুল্ক যুদ্ধ চলি থাকে তেতিয়া হলে চীনত 90 লাখ লোকে চাকৰি হেৰুৱাব চীনত কেৱল মাত্ৰ নিৰ্মাণ খণ্ডতে 90 লাখ লোকে চাকৰি হেৰুৱাব যদি চোৱা হয় চীনৰ নিৰ্মাণ খণ্ডত অত্যধিক লোকে সংস্থাপন লাভ কৰে চীনত প্ৰায় 10 নিযুত লোকে নিৰ্মাণ খণ্ডৰ সৈতে জড়িত হৈ আছে আৰু সেই নিৰ্মাণ খণ্ডতে ইয়াৰ বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে কুপ্ৰভাৱ পৰা পৰিলক্ষিত হৈছে নিৰ্মাণ খণ্ডতে ইতিমধ্যে বহু লোকে চাকৰি হেৰুৱাইছে আৰু সৰ্বমুঠ 90 লাখ লোকে নিৰ্মাণ খণ্ডত সংস্থাপনহীনতাত ভুগিব বুলি এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে আৰু যদি AI হয় তেতিয়া হলে চীনৰ ৰিয়েল ইষ্টেটৰ ব্যৱসায় বাৰুকৈ প্ৰভাৱিত হ'ব ৰিয়েল ইষ্টেটৰ ব্যৱসায় মন্দাৱস্থা হৈ পৰিব বুলিও এই প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে চীনত হেউটিয়াকৈ নিবনুৱাৰ হাৰে
ঊৰ্ধ্বমুখী হোৱা পৰিলক্ষিত হৈছে আনহাতে শিক্ষিত যুৱক যুৱতীসকলেও কৰ্মসংস্থাপন নোপোৱাৰ ফলত নিবনুৱাৰ সমস্যা গুৰুতৰ হোৱা পৰিলক্ষিত হৈছে আৰু যি চীনত নিৰ্মাণ খণ্ডতে আমি উল্লেখ কৰিছোঁ 10 নিযুততকৈ অধিক লোক বৰ্তমান নিয়োজিত হৈ আছে কিন্তু চীন আৰু আমেৰিকাৰ মাজত চলি থকা এই শুল্ক যুদ্ধৰ বাবে আন খণ্ডৰ তুলনাত নিৰ্মাণ খণ্ডত সৰ্বাধিক প্ৰভাৱিত হোৱা পৰিলক্ষিত হৈছে তাৰ বিৰূপ প্ৰভাৱ পৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আন এটা বিনিয়োগ সংস্থাই প্ৰতিবেদন প্ৰকাশ কৰিছে যে আমেৰিকাই যদি শুল্ক আৰোপ বৰ্তমানৰ হাৰত অব্যাহত ৰাখে চীনৰ সামগ্ৰীৰ ওপৰত তেতিয়া হলে চীনৰ পৰা আমেৰিকালৈ সামগ্ৰীৰ যি আমদানি হয় সেই বৰ্তমানৰ তুলনাত হেয়া অৰ্ধেক হ'ব আৰু যাৰ বাবে নিৰ্মাণ খণ্ডত 90 লাখ লোকে চাকৰি হেৰুৱাব লগতে আন এটা সংস্থাই প্ৰতিবেদনত প্ৰকাশ কৰিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধৰ বাবে চীনত 1.6 কোটি লোকে চাকৰিৰ ক্ষেত্ৰত সংকটাপন্ন হোৱা কথা এই প্ৰতিবেদনসমূহত উল্লেখ কৰিছে গতিকে এটা দুটা নহয় কেইবাটা সংস্থাই এই বিষয়টোত কেইবাখনো প্ৰতিবেদন প্ৰকাশ কৰি এই উদ্বেগজনক তথ্যই প্ৰকাশ কৰিছে যে নিবনুৱা সমস্যাই এই মুহূৰ্তত সমগ্ৰ বিশ্বকে গ্ৰাস কৰিছে বিশেষকৈ আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কৃত্ৰিম মেধাৰ দৌৰাত্মৰ বাবে কৃত্ৰিম মেধাৰ অবাধ প্ৰয়োগৰ বাবে এতিয়া চাকৰি হেৰুৱাইছে দৈনিক হাজাৰ হাজাৰ লোকে সমগ্ৰ বিশ্বত লাখ লাখ লোকে চাকৰি হেৰুৱাইছে ভাৰততো শেহতীয়াকৈ তথ্য প্ৰযুক্তিৰ কোম্পানীসমূহত ছাটাই অভিযান চলি আছে AI দৌৰাত্মৰ পৰিপ্ৰেক্ষিতত আৰু তাতে একো শুল্ক যুদ্ধৰ এই ভয়ংকৰ পৰিণাম ডোনাল্ড ট্ৰাম্পৰ কিছুমান নীতি যে নীতিক লৈ ডোনাল্ড ট্ৰাম্প সমগ্ৰ বিশ্বজুৰি সমালোচিত হৈছে ডোনাল্ড ট্ৰাম্পৰ কিছুমান অদ্ভুত তথা আজব নীতিয়ে সমগ্ৰ বিশ্বৰ অৰ্থনীতিত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে সমগ্ৰ বিশ্বৰ অৰ্থনীতি শেয়াৰ বজাৰ সকলোতে তাৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ডোনাল্ড ট্ৰাম্পৰ এই শুল্ক নীতিক লৈ আৰু তাৰ এতিয়া কুপ্ৰভাৱ বিৰূপ প্ৰভাৱ এতিয়া চীনৰ নাগৰিকে ভোগ কৰিবলগীয়া হৈছে যেন চীনৰ ওপৰত এই শুল্ক যুদ্ধৰে এক ৰাজহাৰ বেকা কৰি দিয়াৰ এক যেন পৰিকল্পনা ডোনাল্ড ট্ৰাম্পৰ আমেৰিকাৰ এই মুহূৰ্তত বিদায় লম লাইভৰ পৰা কিভাৱে এই বিষয়টো জনাব পাৰে আপোনাৰ মতামত কমেন্ট সেকশনত ধন্যবাদ